যেতিয়া পৃথিৱীখন বন্ধ হৈ যায় আৰু ধুমুহাই কোলাহল দমন কৰে, এজন মানুহে খোজকাঢ়ি গৈ থাকে। ইন্ধনে ঘৰবোৰ গৰম কৰি ৰাখে, পাকঘৰ চলায় আৰু খাদ্য জীয়াই ৰাখে। কেৱল চিলিণ্ডাৰ নহয়, এইটো কাৰোবাৰ ৰাতিৰ আহাৰ, ৰৈ থকা শিশুৰ বাবে গৰম খাদ্য খোৱা, ঠাণ্ডা দিনত চাহ। যেতিয়া পোহৰবোৰ নিৰ্বাপিত হয় আৰু বাকীবোৰ ম্লান হৈ পৰে, তেতিয়া তেওঁ জুই ঘূৰাই আনে, নীৰৱে, আত্মবিশ্বাসেৰে। তেওঁ কোনো পোছাক পৰিধান নকৰে, কিন্তু তেওঁ প্ৰতিদিনে শ শ খাদ্য কঢ়িয়াই লৈ ফুৰে। আচৰিত কথা দেই, ইমান ডাঙৰ বৰষুণ, চাৰিওফালে পানী হৈ আছে, তথাপি আপুনি ডেলিভাৰী কৰিব আহি গ'ল। প্ৰতিটো ধুমুহাৰ এজন শান্ত নায়ক থাকে, যিসকলে জীৱন দিয়ে তেওঁলোকক সন্মান কৰক, আনকি আটাইতকৈ বেয়া বতৰতো। গেছ প্ৰদান কৰা বীৰসকলক সন্মান কৰা। শিখাই কেতিয়াও নিৰ্বাপিত নকৰে, কাৰণ সিহঁতে নিৰ্বাপিত নকৰে।